চৰকাৰে যিমান ৰাস্তা ঘাট কিবা কিবি যিমান নবনাওক যদি কৃষি ক্ষেত্ৰত যদি দেশখন উন্নত নহয় সেইখনতো কোনো কাৰণত উন্নত হ'ব নোৱাৰে। যিজনে কষ্ট কৰে তেওঁ ফলটো পাব লাগে। কষ্ট কৰা জনে ফলটো পাওক, মধ্যভোগীয়ে নাপাওক। মাটিখিনি বেলেগক আধিয়া নিদি খেতি কৰিবলৈ আগবাঢ়ি আহে, সেই কথাটো চৰকাৰেও চিন্তা কৰিব লাগে। দৰ্শকসকল, বৰ্তমান আমি উপস্থিত আছোঁ খানাপাৰাত অনুষ্ঠিত উদ্যান উৎসৱ মেলাত, আৰু আমি ইয়াতে মঙলদৈৰ এজন কৃষক লগ পাইছোঁ। তেওঁৰ পৰা আমি কিছু কথা বতৰা জানিবলৈ চেষ্টা কৰিম। তেওঁ কেনেকুৱা ধৰণৰ কাম কৰি আছে বা খেতি বাতি কৰিবলৈ কিবা সমস্যাৰ সন্মুখীন হৈছে, তেওঁ বজাৰখন পাবলৈ সমস্যা হৈছে নেকি আমি জানিব পাৰিছিলোঁ। তেখেতৰ যেতিয়া কথা পাতিছিলোঁ তেওঁ বোলে MSPত ধান বিক্ৰী কৰিব পৰা নাই। এতিয়াও তেওঁ যি মধ্যভোগীক ধান বিক্ৰী কৰিব লগা হৈছে, এই অঞ্চলত কেনেকুৱা ধৰণৰ কাৰণ আছে বা কি কাৰণে তেওঁ আজি MSPত ধান বিক্ৰী কৰিব পৰা নাই, এই কথাবোৰ আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। মোৰ নাম মহেন্দ্ৰ কলিতা। আমিও খেতিত জড়িত মানুহ, আৰু মই অকল মোৰটোৱে ক'ব নাযাওঁ, আমাৰ গোটেই কৃষক সমাজৰ হৈ ক'ব গৈছোঁ যে আমাৰ খেতিৰ টাইমত উপযুক্ত টাইমত পানী নাপায়, পানীৰ অভাৱ। দ্বিতীয়টা কথা হৈছে সাৰ বীজ কিবা কিবি এইবিলাকৰ অভাৱ, আৰু আমাৰ যিটো প্ৰডাকশ্যন হয় প্ৰডাকশ্যনটো উচিত মূল্য নাপাওঁ। আমি বেছি কৰাত অসুবিধা হয়, উচিত মূল্য নাপায়। চৰকাৰে কৈছে ধান কিনিছে, কিন্তু আমাৰ দিব ক'ত? আমাৰ বুথ নাই, কিবা নাই, আৰু গোটেই লাভৱানখিনি মধ্যভোগী হৈ আছে। আমাৰ এতিয়া যেতিয়া ধানটো মাৰিছোঁ তেতিয়া আমাৰ ধানৰ দাম পাইছোঁ আমি 720 টকা দাম মোন। গতিকে সেই যিটো চৰকাৰৰ পৰা ৰেট বান্ধি দিয়া বুলি শুনিছোঁ এটা ৰেট, কিন্তু সেই ৰেটত কোনো ধান দিব পৰা নাই। দিছে যদি কোনোবা মধ্যভোগীয়ে দিছে, কিন্তু কোনো খেতিয়কে দিব পৰা নাই। এইটো কি কাৰণে হৈছিল ভাবিছে? সেইটো এতিয়া কি কাৰণ মানে সেইটো নিশ্চয় কৃষি বিভাগৰে কিবা এটা কম চিন্তাধাৰণাৰ কাৰণে হৈছে নেকি। এইটো তেওঁলোকে বুথবিলাক আছে, বুথততো আমাৰ মানুহে ধান বেচিব পৰা নাই, বেপাৰীয়ে উঠাই আছে। আপোনাৰ ঘৰ হৈছে মঙলদৈত, আৰু মঙলদৈত MSPত ধান ক্ৰয় কৰা কেন্দ্ৰ গোটেইখিনি MSP কেন্দ্ৰ আমি পোৱা নাই, আৰু আমাৰ গোটেই গাঁৱৰ মানুহে দিবলৈ পোৱা নাই। গোটেই কৃষকখিনিয়ে দিব পৰা নাই, যাৰ ফলত নেকি বেপাৰীয়ে ধানটো দিবলগীয়া হৈছে। কিমান বিঘা মাটি ধান খেতি কৰে? মই কৰোঁ 10 বিঘামান। বিক্ৰী কৰা ক্ষেত্ৰতে সমস্যা ভুগিছোঁ আমি। এতিয়া বেপাৰীক দিব লাগে, বেপাৰীয়ে 700 টকা 720 টকা সেই দাম দিয়ে, কিন্তু আমাৰ সেইবিলাক মূলেই নুঠে ধানৰ। যিটো আজিকালি আপোনাৰ ট্ৰেক্টৰৰ পৰা হাজিৰাৰ পৰা যিটো ৰেট বাঢ়ি গৈছে, সেই হিচাপে খেতি সেইকাৰণে বহুত মানুহে খেতি বাদ দিছে। কাৰণ খেতি কৰি লাভৱান নহয়, কয় বোলে খেতিখিনি কৰাতকৈ মই হাজিৰা কৰাই ভাল, সেইকাৰণে বহুতো খেতি নকৰে গাঁও অঞ্চলৰ মানুহ। বহুতো এইটো কাৰণ বাদ দিছে, কাৰণ যিটো উচিত টাইমত পানী নাই। যেতিয়া ধানক পানী লাগে তেতিয়া পানী নাই, কাৰণ পানীৰ ব্যৱস্থাটো আমাক চৰকাৰে কৰা নাই। আমাৰতো অসমত পানীৰ অসুবিধা নাই, গতিকে চৰকাৰে পানীৰ ব্যৱস্থাটোও কৰা নাই, আৰু সেই উচিত টাইমত সাৰ বীজ সেইবিলাকৰো অভাৱ হৈ যায়, আৰু হাজিৰাটোতো হাজিৰা দিবই লাগিব, সেই হিচাপে উচিত মূল্য নাপায়। আপুনি চৰকাৰক কি আহ্বান জনাব? তেওঁলোকেতো কৈ আছে আমি MSPত ধান ক্ৰয় কৰিবলৈ সুবিধা দি আছে, বা তেওঁলোকে এডভাৰটাইজিং কৰি আছে গোটেই মানে আমাৰ যি জলসিঞ্চন ব্যৱস্থা কৰাৰ কথা কৈ আছে কৃষকসকলক, মানে কৃষকসকলৰ কল্যাণৰ কাৰণে চৰকাৰখনে কাম কৰি আছে বুলি কৈ আছে। তেওঁলোকেতো তেনেকৈ কৈছে, কিন্তু বাস্তৱত মই কৃষি ক্ষেত্ৰত তেনেকুৱা উন্নতি কৰা মোৰ অঞ্চলটোত মই দেখা নাই। নে জলসিঞ্চন হৈছে কিমান বছৰৰ পৰা জলসিঞ্চনৰ হৈছে, নে আপোনাৰ ধানেই কিনিছে, আমি দেখা নাই। কাৰণ আমাৰ গোটেই গাঁওখনৰ মানুহে ধান সেই বেপাৰীক বেচিবলগীয়া হৈছে। আপোনালোকৰ ওচৰৰ জিলা কৃষি কাৰ্যালয় বা যি কৃষি সখী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? তাত মানে আমি ধান কিনা দেখা নাই। যোগাযোগ কৰিছে নেকি? কিবা সমস্যা হৈছে আপোনালোকৰ সমস্যাবিলাকক লৈ পিনে? যোগাযোগ কৰা নাই, কিন্তু যোগাযোগ কৰা মানুহ আছেতো, কিন্তু যোগাযোগ কৰা মানুহবিলাকৰ ফল পোৱা নাই। আপোনাৰ সমস্যা আছে, আপুনি যাব লাগিব তেওঁলোকৰ ওচৰলৈ। মই যোৱা নাই তেনেকৈ, কাৰণ আপোনালোকৰ ক'ৰবাত ভুল আছে নেকি? আমাৰ ভুল মানে কি, আমি যেতিয়া গম পাম যে আমাৰ কৃষি কেন্দ্ৰত ধান কিনিছে, তেতিয়া চবেই দিব যাব। কিন্তু যেতিয়া টাইমত বোলে এতিয়া কিনিব তেতিয়া কিনিব, সেইটো বস্তু পাব লাগিব, বা পঞ্চায়তৰ জৰিয়তে লওক বা ওচৰৰ জৰিয়তে লওক, তেনেকুৱা এটা চিষ্টেম। যদি পঞ্চায়তক যদি দায়িত্বটো দিয়ে যে আমি এইখিনি ধান পঞ্চায়তত ল'ম, তেতিয়া গোটেইখিনি মানুহে পঞ্চায়তত ধান দিব পাৰিব। আৰু এতিয়া ক'ৰবাত যদি দূৰত লয় তেতিয়াতো আমি গম নাপাওঁ, তেনেকুৱা কথা। এতিয়াতো ইলেকশ্যন আহি আছে, আপুনি এতিয়া আমাৰ ভোট দিব লাগিব, আমাৰ কৃষকসকলে, জনপ্ৰতিনিধিসকল আপোনালোকৰ ওচৰলৈ যাব, তেওঁলোকক এই কথাবোৰ আপোনালোকে জনাম বুলি ভাবিছে নেকি? জনাব, চবেই জনাব, কাৰণ এইটো আমাৰ যিজনে কষ্ট কৰে তেওঁ ফলটো পাব লাগে। কষ্ট কৰা জনে ফলটো পাওক, মধ্যভোগীয়ে নাপাওক, আৰু যাৰ ফলত কৃষকখিনি যাতে আগবাঢ়ি আহে, সেইটো চৰকাৰেও চিন্তা কৰিব, যাতে কৃষকখিনি মাটিখিনি বেলেগক আধিয়া নিদি খেতি কৰিবলৈ আগবাঢ়ি আহে, সেই কথাটো চৰকাৰেও চিন্তা কৰিব লাগে। যে চৰকাৰে যিমান ৰাস্তা ঘাট কিবা কিবি যিমান নবনাওক, যদি কৃষি ক্ষেত্ৰত যদি দেশখন উন্নত নহয় সেইখনতো কোনো কাৰণত উন্নত হ'ব নোৱাৰে। নিশ্চয়
দাদা মই আপোনাক জানিব বিচাৰিছোঁ এতিয়াতো আমাৰ ইলেকশ্যন হ'ব এতিয়া এইখন চৰকাৰে আমাক এই কামখিনি আপুনি কৰি দিব নোৱাৰিলে বুলি আপুনি আপোনাৰ ফালৰ পৰা আমি জানিব পাৰিছোঁ বা যি আহিবলগীয়া চৰকাৰখনক আপুনি কি আহ্বান জনাব কিহৰ ভিত্তিত আপুনি তেওঁলোকক ভোট প্ৰদান কৰিব প্ৰথমতে তেওঁলোকে কৃষকৰ উন্নতি কৰক কৃষকক আমাৰ অসমৰ নিচিনা মাটি নাই আমাৰ ইয়াত চব খেতি কৰিব পাৰে আৰু আমি ক'ৰ পৰা একো বস্তু আনিব নালাগে অকল ধান খেতিখিনিয়ে নহয় আমাৰ চব খেতি হয় সেই গোটেইখিনি স্বাৱলম্বী হোৱাৰ কাৰণে চৰকাৰে গোটেইখিনি সুবিধা দিয়ক তেতিয়া কৃষকে এনেও যিয়ে ভাল কৰে তাৰ ওচৰত এনেও যাব কোনকেইটা ক্ষেত্ৰত গুৰুত্ব দিব লাগে তিনিটা শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বা উদ্যান শস্য চব খেতি কৰিব পৰাকৈ জলসিঞ্চনটো প্ৰথম কৰি দিব লাগে জলসিঞ্চন তাৰপিছত খেতি এনেই কৰিব মানুহে যেতিয়া জলসিঞ্চন ব্যৱস্থাটো হ'ব আৰু বিক্ৰীৰ কাৰণে এখন যেতিয়া বজাৰ পাব চবেই খেতিত নামিব আজি ল'ৰাবিলাক বেকাৰ হৈ আছে সেইবিলাক ল'ৰা চাকৰি বিচাৰি নাযায় তেতিয়া কৃষিমুখী হ'ব ধন্যবাদ